জিকিম বুলি চকুৰালিও কয় কংগ্ৰেছে চৰকাৰ গঠন কৰিব পাৰিব নেকি? যিটো পলিটিকেল পাৰ্টিয়ে অসমৰ উন্নয়নৰ বিৰোধিতা কৰা মৰ সাহস কৰিব পাৰে সেইটো ৰাজনৈতিক দলক আপোনালোকে ভোট দিব নেকি? তেওঁলোকে সেই 15-20জন মানুহৰ মাজতে সীমাবদ্ধ হৈ থাকিব। তেওঁলোকৰ অসমক লৈ পেলাই কোনো প্লেনিং নাই। চাওক, এতিয়াতো চৰকাৰ জিকিম বুলিতো চকুৰালিও নকয় জানো? জিকিম বুলি চকুৰালিও কয়। এতিয়া আপোনালোকে নিজে সংবাদ জগতত ইমান দিন আছে, আপোনালোকে কি কয় কংগ্ৰেছে চৰকাৰ গঠন কৰিব পাৰিব নেকি? ক'ত পাৰিব? কংগ্ৰেছৰ ক'ত সংগঠন আছে আপোনালোকে কওকচোন? চামুগুৰিতে ক'ত হেৰি আছে? গতিকে প্ৰথম কথা, তেওঁলোকে সেই 15-20জন মানুহৰ মাজতে সীমাবদ্ধ হৈ থাকিব, প্ৰথম কথা। দ্বিতীয় কথা, চামগুৰি আজি চাওক, আমি ধৰ্মীয় সংখ্যালঘু অধ্যুষিত এটা অঞ্চল। ইয়াত আপোনালোকে জানো কংগ্ৰেছৰ এতিয়া প্ৰভাৱ দেখিছে? লাহে লাহে বিজেপিৰ প্ৰভাৱ আপোনালোকে দেখিছে? কাৰণ আমাৰ যিটো সবকা সাথ সবকা বিকাশৰ ৰাজনীতি, এই ৰাজনীতিয়ে ৰাইজক আকৃষ্ট কৰিছে। কংগ্ৰেছে সদায় সাপ হৈ খুটে আৰু বেজ হৈ জৰাৰ নীতি পালন কৰি আছে। ইমান দিন কেৱল বঞ্চিতই কৰি আহিলে নহয়, পৰিয়ালবাদে কৰি আহিলে নহয়। ইয়াত আৰু কিয় ৰকিবুল হুছেইনৰ বাহিৰে আৰু তেওঁৰ পৰিয়ালৰ বাহিৰে বেলেগ লোক নাই নেকি? গতিকে প্ৰথম কথা, কংগ্ৰেছেতো সপোন দেখিব। এতিয়া কংগ্ৰেছেতো ক'ব যে আমি হেৰি কৰিম। কংগ্ৰেছৰ সপোন দেখাত আমি কৈছোঁ, সপোন দেখাৰ চবৰে অধিকাৰ আছে। চকুৰালিও সপোন দেখে। গতিকে ৰকিবুল হুছেইন ডাঙৰীয়াও দেখিছে। তেখেতে এতিয়া ধৰক আজিৰ দিনত, মইতো কৈছিলোঁ, তেখেতে আজিৰ দিনত ধৰক ভাল নৃত্যতো তেখেতে এক্সপাৰ্ট হৈছে, নৃত্য বিশাৰদো হৈছে। গতিকে তেখেত হয়নে নহয়? গতিকে তেখেতেও সপোন দেখিব পাৰে, গৌৰৱ গগৈ ডাঙৰীয়াও সপোন দেখিব পাৰে, অখিল গগৈ ডাঙৰীয়াও সপোন দেখিব পাৰে। সকলোৱে সপোন দেখিছে। কিন্তু আপোনালোকে দেখিলে গম পাব, তেওঁলোকৰ প্ৰত্যেকটো বস্তু পাৰ্চনেল এজেণ্ডাৰ ওপৰত ডিপেণ্ড কৰে। কংগ্ৰেছৰ প্ৰত্যেকটো বস্তু পাৰ্চনেল এজেণ্ডা, ব্যক্তিগত স্বাৰ্থ। তেওঁলোকৰ কোনো সামূহিক এজেণ্ডা নাই। তেওঁলোকৰ অসমক লৈ পেলাই কোনো প্লেনিং নাই। আজিৰ দিনত আমি অসমত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আনিছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি জন্মদিন। মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজি নিজৰ প্ৰভাৱ খটুৱাই পেলাই অসমৰ কাৰণে এটা যাউতিযুগীয়া বস্তু আনিছে, 27,000 কোটি টকাৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী। বহুত কংগ্ৰেছে নামেই শুনা নাই, কিন্তু কংগ্ৰেছে জানো ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ বিৰোধিতা কৰা নাই? অসমত উদ্যোগ নালাগে বুলি কোৱা নাই জানো? এই কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে জানো এলিভেটেড কাজিৰঙা কৰিডৰৰ বিৰোধিতা কৰা নাই? যিটো পলিটিকেল পাৰ্টিয়ে অসমৰ উন্নয়নৰ বিৰোধিতা কৰা মৰ সাহস কৰিব পাৰে সেইটো ৰাজনৈতিক দলক আপোনালোকে ভোট দিব নেকি? সেইটো ৰাজনৈতিক দলক মানুহে ভোট দিব নেকি? আজি কংগ্ৰেছক ভোট দিয়াৰ আগতে মানুহে অন্তত কাজিৰঙা গড়কেইটাৰ কথাও চিন্তা নকৰিব নেকি? আজি অন্য কথাটো বাদ দিয়ক, মানুহ যেনেকে সুৰক্ষিত হৈছে, আজি কাজিৰঙাৰ বন্যপ্ৰাণীকেইটাও জানো সুৰক্ষিত হোৱা নাই? গড়কেইটাও জানো সুৰক্ষিত হোৱা নাই? গতিকে মানুহে সেইখিনি কথা চাব, য়ং জেনেৰেশ্যনে সেইখিনি কথা চাব, ৰাইজে সেইখিনি কথা